চিচি বৰগাঁওস্থিত শ্ৰী শ্ৰী কাঠবাপু সত্ৰত দিনজোৰা কাৰ্যসূচীৰে সত্ৰখনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ স্বৰ্গীয় দণ্ডেশ্বৰ মহন্তদেৱৰ তিৰুভাৱ তিথি উদযাপন। অসমৰ মহাপুৰুষীয়া সত্ৰসমূহৰ অন্যতম শ্ৰী শ্ৰী কাঠবাপু সত্ৰ যোৰহাট জিলাৰ কৰঙাত থকা মূল সত্ৰৰ পৰা গুৰু ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে 1954 চনতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ আহি অতি প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে চিচি বৰগাঁৱত সত্ৰ প্ৰতিষ্ঠা কৰি অঞ্চলটোত মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম তথা সত্ৰীয়া সংস্কৃতিক প্ৰতিষ্ঠা কৰিছিল। চিচি বৰগাঁওস্থিত শ্ৰী শ্ৰী কাঠবাপু সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ স্বৰ্গীয় শ্ৰী শ্ৰী দণ্ডেশ্বৰ মহন্তদেৱে আজি এইগৰাকী প্ৰয়াত পূজ্যপাদ সত্ৰাধিকাৰৰ পবিত্ৰ তিৰুভাৱ তিথি। আজি সত্ৰখনত দিনজোৰা কাৰ্যসূচীৰে প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ তিৰুভাৱ তিথিভাগ উদযাপন কৰা হয়। সেই উদ্দেশ্যে পুৱা উষা কীৰ্তন শৰাই স্থাপন, বগী নদীস্থিত শ্ৰী শ্ৰী ষোলগুৰি সত্ৰৰ সত্ৰাধিকাৰ অনন্ত মহন্তদেৱৰ পৰিচালনাত নাম প্ৰসংগ আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজিৰ অনুষ্ঠানত সত্ৰখনৰ শতাধিক শিষ্য প্ৰশিষ্যৰ উপৰিও ধেমাজি আৰু লখিমপুৰ জিলাৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰৰ লগতে সত্ৰৰ সত্ৰীয়াসকলে অংশগ্ৰহণ কৰে। আজি চিচি বৰগাঁওস্থিত শ্ৰী শ্ৰী কাঠবাপু সত্ৰত এইখন সত্ৰৰ চিচি বৰগাঁৱত যিজন পুৰুষে আহি ইয়াতে প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গীয় দণ্ডেশ্বৰ মহন্ত আমাৰ ককা, সেই প্ৰতিষ্ঠাতা সত্ৰাধিকাৰগৰাকীৰ আজি পবিত্ৰ তিৰুভাৱ তিথি। আজি এই তিথিভাগ সত্ৰত সমূহ ভকত বৈষ্ণৱ লগতে জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সত্ৰাধিকাৰসকল সত্ৰৰ প্ৰতিনিধিসকলৰ উপস্থিতিত তিথিভাগী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। দিনত পুৱা প্ৰসংগ, ইয়াৰ পিছতে শ্ৰী শ্ৰী ষোলগুৰি সত্ৰৰ সত্ৰাধিকাৰ বগীনদীৰ স্থিত শ্ৰী শ্ৰী ষোলগুৰি সত্ৰৰ সত্ৰাধিকাৰ অনন্ত মহন্তদেৱৰ দ্বাৰা নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ, পিছত সন্ধিয়া তিথিভাগৰ সামৰণি পৰে। ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।